কি চলিছে এইখন অসমত গুন্ডাগিরি চলি আছে লঙ্কা আৰক্ষীৰ গুন্ডাগিৰি আমাক চাৰে এবাৰ দুবাৰ কৈছে আমাক ধমকি দি আছে কাৰ ছত্ৰছায়াত চলিছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা কোন জড়িত আছে চোৰাং কয়লাৰ অবৈধ বেহাত কিয় নাকি লগাব পৰা নাই অসম আৰক্ষীয়ে অসম আৰক্ষী মুৰ্দাবাদ ধ্বনি দিবলৈ বাধ্য হৈ পৰিছে লংকাৰ সচেতন মহল হোজাই জিলাৰ লংকা চহৰৰ মাজেদি লংকা আৰক্ষীৰ চকুৰ আগেদিয়ে ৰাতি ৰাতি পাৰ হৈ যায় চোৰাং কয়লাৰ গাড়ী তেনে এখন অবৈধ কয়লা ভৰ্তি গাড়ীৰ কথা কালি ৰাতি লংকাৰ সচেতন ৰাইজে লংকা আৰক্ষীক জনোৱাৰ পিছতো আৰক্ষীয়ে কাণসাৰ নিদি ঘটনাস্থলীৰ পৰা নীৰৱে আঁতৰি যোৱাহে পৰিলক্ষিত হ'ল এতিয়া প্ৰশ্ন হয় কিয় কাণসাৰ নাই লংকা অসম আৰক্ষীৰ নে তেওঁলোকৰো কিবা স্বাৰ্থ জড়িত হৈ আছে আৰক্ষীয়ে দায়িত্ব ল'ব নোৱাৰাৰ কাৰণ কি ইয়াত বহুত দিন ধৰি মানে আমাৰ শিলং টু লংকাৰ যোনটো ইটো পিনে মেঘালয়ৰ পৰা যোনবোৰ চোৰাং ব্যৱসায়ীবোৰে কয়লা সৰবৰাহ কৰে সেই কয়লা সৰবৰাহখিনি বহুত বিগত দিনৰ পৰা চলি আছে এইকেইটা মানে তোমাৰ কাগজ নোহোৱাকৈ অবৈধভাৱে গৈ আছে কাগজ কি সিহঁতৰ কোনো কাগজ নাই আৰু অভাৰলোড আছে আৰু চালানো নাই সিহঁতৰ একদম অবৈধভাৱে কয়লাখিনি আছে সৰবৰাহ চলি আছে এনেকা আৰু আমি এই দুদিন তিনিৰ পৰা সমাজৰ মানে জ্যেষ্ঠ নাগৰিক যোনবোৰ আৰু আমাৰ NGO হয় ৱৰ্ল্ড হেভিং ইউথ ডেভেলপমেণ্ট ছ'চাইটি সেইটোৰ তৰফৰ পৰা আমি বহি পেলাই সিদ্ধান্ত লৈছোঁ যে আমি এইটো ব্যৱসায়টো বন্ধ কৰিম যে চোৰাং আকাৰে যোনটো বনাঞ্চল ধ্বংস কৰি পেলাই লৈ গৈ আছে সেইটো ধ্বংস কৰিবলৈ আমি চেষ্টা চলাইছোঁ চলাইতে আমাক পুলিচে বহুত বাধা আৰোপ প্ৰদান কৰিছে নিউজ ডেস্ক এনি ভাৰত।